Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে মানে আজিৰ দিনটো আমাৰ কাৰণে এটা বহুত বিশেষ দিন ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কাৰণ আজি অসমৰ পৰা আহি আছে দুজন বিশেষ ব্যক্তি আসলতে ব্লগটো আগতেই কৰিম বুলি ভাবিছিলো কিন্তু নহলগে এতিয়াও মানে দৌৰাদৌৰি হৈয়ে আছে কাৰণ দেৰিয়ে হৈছে ইয়াৰ পৰা এয়াৰপোৰ্ট পাই 45 মিনিটস মান লাগিব আমি তে পিক আপ কৰিবলৈ যাম মোৰ মা দেউতা আহি আছে গটিকে মানে বিৰাট এক্সাইটেড হৈ আছো কেৰা পুৰা এক্সাইটেড হৈ আছে তাই তলত গল এতিয়া আৰু মই ভাবিলো একিনতে ব্লগটো ষ্টাৰ্ট কৰো ৰাতিপুৱা কৰিম বুলি ভাবিছিলো কিন্তু নহলগে উপায় নাই আৰু এতিয়া আৰম্ভ কৰিছো বাকিখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বলক তেতিয়া হলে মাহতৰ ফ্লাইট আছিলে দিল্লীৰ পৰা ডাইৰেক্ট কানাডা মানে মন্ট্ৰিয়েললৈকে আছিলে আৰু মন্ট্ৰিয়েলৰ পৰা এইখিনি মানে হেলিফেক্সলৈ এখন ডমেষ্টিক ফ্লাইট হয় গোটেই জাৰ্নিটো বহুত লং জাৰ্নি আছিলে 24 আৱাৰ্ছৰ অকনমান বেছি গতিকে অকনমান চিন্তাও হৈ আছে যে ইমান দীঘল মানে যাত্ৰাটো কেৰা কোন আহিব আজি ওকে নাইতা আহিব আমি এয়াৰপোৰ্টত বহি আছো এতিয়া মই ইয়াতে বহি আছো তাই দেউতাকৰ লগত অকমান আগবাঢ়ি গৈছে ফ্লাইট ডিলে হ'ল আসলতে 35 মিনিটস মান ডিলে হৈছে গতিকে এতিয়া আহি পাওতে এতিয়া 4:30 মানে বাজিব আমি বেগেজ ট্ৰেইনৰ ওচৰতে বহি আছো ইয়াত এটাই ভাল সোমাবলৈ দিয়ে একদম ভিতৰলৈকে বেগকেটা আমি মানে ইয়াৰ পৰা ধৰিম এতিয়া ইমান সময়টো মানে আহি পাবই লাগিছিলে মাহত কিন্তু ফ্লাইট যেহেতু এতিয়া ডিলে হ'ল ঘৰ পাওঁতে পাওঁতে আমাৰ আজি 5টা মান বাজিব বলো বলো ও লাভ কেলে কইছো এই যা Nice.